গোমাংস খাব সেই সিদ্ধান্ত ল'বলৈ হিমন্ত বিশ্ব শৰ্মা কোন মানে কোনে কি খাব হেতু ডিসিশন ল'বলৈ হিমন্ত বিশ্ব শৰ্মা কোন গোমাংস বন্ধ কৰা চৰকাৰে গৰু বিক্ৰী কৰি পৰিয়াল চলাই থকা মানুহৰ দায়িত্ব ল'বনে নাই এটা গৰুটো বিক্ৰী কৰি ছোৱালীজনী বিয়া দিব লাগিব নহয় এটা গৰু বিক্ৰী কৰি আমাৰ ল'ৰা ছোৱালীক যে পঢ়ুৱাই আছো সেই খৰচটো দিব নেকি হিমন্ত বিশ্ব শৰ্মাই হিন্দু সম্প্ৰদায়ৰ বহু মানুহে গো বিক্ৰী কৰি পৰিয়াল চলায় গৰু যেটো ব্যৱসায় গৰু মাংস যদি নিষিদ্ধ কৰা হয় তেতিয়া হলে আমাৰ এই মাজুলীৰ মানুহবিলাকক দিচাংমুখৰ মানুহবিলাকক পোহপালনৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই ল'ব নেকি গোমাংস নিষিদ্ধ হলে কোনে কিনিব গৰু গোমাংস নিষিদ্ধ কৰাক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা কৃষক মুক্তিৰ নেতা আকাশ তলেৰ মহিলাবিলাকক যে আপোনাৰ গছ ৰুবলৈ যে লগাই দিলে 10000 টকাকে দিম 10000 টকা দিলে নাই আপুনি এতিয়ালৈকে সেইবিলাকক লৈ কিয় কেবিনেট সিদ্ধান্ত নহয় আজি আপোনাৰ 20 টকীয়া আলু যে গণেশগুৰি বজাৰত 40 টকা হৈ গ'ল সেইবিলাক যে মধ্যভোগীয়ে যি ধৰণে দাম বৃদ্ধি কৰিছে সেইবিলাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কেবিনেট সিদ্ধান্ত হ'ব লাগিছিল আজি আপোনাৰ 100 টকীয়া গাজৰ 200 টকা হৈ গ'ল সেইবিলাকক লৈহে কেবিনেট সিদ্ধান্ত হ'ব লাগে কি ফালতু কেবিনেট সিদ্ধান্ত লৈছে যদি গৰু মাংস খোৱা মানুহে নোলায় তেনেহ'লে কোনে কিনিব গৰুটো এটা গৰুটো বিক্ৰী কৰি ছোৱালীজনী বিয়া দিব লাগিব নহয় এটা গৰু বিক্ৰী কৰি আমাৰ ল'ৰা ছোৱালীক যে পঢ়ুৱাই আছো সেই খৰচটো দিব নেকি হিমন্ত বিশ্ব শৰ্মাই ছোৱালীজনী বিয়া দিবৰ সময়তে গৰুটো বিক্ৰী কৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেই মানুহ ঘৰৰ ছোৱালীজনী বিয়া দিবৰ কাৰণে পইচা দিবনে নাই আজি সোণৰ আঙুঠিটো বনাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পইচা দিব নেকি সেই কথাটো মই সুধিছোঁ মানে কোনে কি খাব হেতু ডিসিশন ল'বলৈ হিমন্ত বিশ্ব শৰ্মা কোন তেওঁ কোনে অধিকাৰ দিছে যে মই গৰু মাংস খাম নে গাহৰি মাংস খাম সেই কথাৰ সিদ্ধান্ত ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা কোন আচলতে সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ মানে আপোনাৰ কাম নাই নেকি আপোনাৰ প্ৰপাৰ্টি বুলি ভাবিছে নেকি অসমৰ ৰাইজক মানে অসমৰ ৰাইজে কোন জনগোষ্ঠীৰ মানুহে কি মাংস খাব হেতুক লৈ আপুনি সিদ্ধান্ত ল'বলৈ কোন হয় আচলতে সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ আজি দুদিনমানৰ আগত আপোনালোকে নিশ্চয় দেখিছিলে সামগ্ৰীত যেতিয়া উপনিৰ্বাচন হৈছিলে সেই উপনিৰ্বাচনত গৰু মাংসৰ খানা দিছিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে তাৰপাছত এতিয়া কৈ আছে বোলে গৰু মাংস নিষিদ্ধ কৰিছে গৰু মাংস কেৱল মুছলমানে নাখায় খ্ৰীষ্টান মানুহবিলাকেও গৰু মাংস খায় আৰু সেইটোৱে কথা নহয় আপোনালোকে জানে যে গৰু যেটো ব্যৱসায় গৰু মাংস যদি নিষিদ্ধ কৰা হয় তেতিয়া হলে আমাৰ এই মাজুলীৰ মানুহবিলাকক দিচাংমুখৰ মানুহবিলাকক পোহপালনৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই ল'ব নেকি হিমন্ত বিশ্ব শৰ্মাই ল'ব নাই আজি চিলাপথাৰ জুনাই মানুহবিলাকক যিবিলাকে গৰু পোহপালন কৰি তেওঁলোকে যে গোটেই জীৱন নিৰ্বাহ কৰি আছে সেই মানুহবিলাকৰ ছোৱালীজনী বিয়া দিবৰ সময়ত যে গৰুটো বিক্ৰী কৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেই মানুহ ঘৰৰ ছোৱালীজনী বিয়া দিবৰ কাৰণে পইচা দিবনে নাই আজি সোণৰ আঙুঠিটো বনাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পইচা দিব নেকি সেই কথাটো মই সুধিছোঁ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ফালতু কাম নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ আপোনাৰ কেবিনেট সিদ্ধান্ত হ'ব লাগিছিলে কোনবিলাক বিষয়ত আজি যে আপোনালোকে স্মাৰ্ট মিটাৰ সংযোগ কৰি 218 কোটিতে এবছৰ ডকাইত কৰিলে সেই পইচাবিলাক ঘূৰাই দিয়াৰ কাৰণে কেবিনেট সিদ্ধান্ত হ'ব লাগিছিলে আজি আপুনি যে ঠগি দিলে আপোনাৰ অমিত বৃক্ষ আন্দোলন কৰিছোঁ বুলি মহিলাবিলাকক যে আপোনাৰ গছ ৰুবলৈ যে লগাই দিলে 10000 টকাকে দিম 10000 টকাটো দিলে নাই আপুনি এতিয়ালৈকে সেইবিলাকক লৈ কিয় কেবিনেট সিদ্ধান্ত নহয় আজি আপোনাৰ 20 টকীয়া আলু যে গণেশগুৰি বজাৰত 40 টকা হৈ গ'ল সেইবিলাক যে মধ্যভোগীয়ে যি ধৰণে দাম বৃদ্ধি কৰিছে সেইবিলাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কেবিনেট সিদ্ধান্ত হ'ব লাগিছিল আজি আপোনাৰ 100 টকীয়া গাজৰ 200 টকা হৈ গ'ল সেইবিলাকক লৈহে কেবিনেট সিদ্ধান্ত হ'ব লাগে কি ফালতু কেবিনেট সিদ্ধান্ত লৈছে কাম নাই আপোনাৰ মানে দিল্লীত গৈ তেওঁ চমক সৃষ্টি কৰিছে আজি দুদিনমানৰ আগত সেই সামগ্ৰীত গৰু মাংসৰ খানা পাতিব তাৰ পাছত এতিয়া দুদিনমানৰ পাছত তেওঁ বোলেকে গৰু মাংস নিষিদ্ধ গৰু মাংস মুছলমানে খাই কাৰণেই নহয় এটা কথা আছে মই কৈছোঁ যে উজনি অসমৰ বহুত মানুহে গৰু পুহি যদি গৰু মাংস খোৱা মানুহে নোলায় তেনেহ'লে কোনে কিনিব গৰুটো এটা গৰুটো বিক্ৰী কৰি ছোৱালীজনী বিয়া দিব লাগিব নহয় এটা গৰু বিক্ৰী কৰি আমাৰ ল'ৰা ছোৱালীক যে পঢ়ুৱাই আছো সেই খৰচটো দিব নেকি হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ফালতু কাম নকৰিব অসমত বহুত সমস্যা আছে চৰকাৰ চলাব নাজানে যদি পদত্যাগ কৰক সেই কথাটো কৈছোঁ চৰকাৰ যদি চলাব নোৱাৰে তেনেহ'লে পদত্যাগ কৰক আজি যি ধৰণে আপোনাৰ মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহক ৰামটাঙন সুধাইছে এইবিলাকৰ কাৰণে আপোনালোকৰ চৰকাৰ কি কাম আছে কোনো কাম কাজটো নাই এতিয়া আকৌ শেহতীয়াকৈ মই আজি দেখিছোঁ ৰঞ্জিত দাসে কথা ক'ব পাৰে নেকি তেওঁ গাহৰি মাংস নিষিদ্ধ কৰিব লাগে বুলি কৈছে মুছলমান অধ্যুষিত অঞ্চলত বোলে গাহৰি মাংস নিষিদ্ধ কৰিবলৈ আপোনাক কৈছোঁ দেই একদম ফালতু কথা নক'ব কেতিয়াও আপোনাৰ কথা মতে অসম নচলে কিন্তু গাহৰি মাংস নিষিদ্ধ কৰিবলৈ আপুনি কোন কুত্তা হয় ৰঞ্জিত দাস কিয় গাহৰি মাংস আপুনি নিষিদ্ধ কৰিব যোগান বিভাগৰ মন্ত্ৰীৰ দায়িত্ব তেওঁ কি আছিলে সেইবিলাক আছেনে তেওঁ কিবা খা খবৰ আছেনে আজি আপোনালোকে নিশ্চয় দেখিছে পামহি বজাৰত যে 20 টকীয়া 30 টকীয়া যিবিলাক শাক পাচলি সেইবিলাক যে গণেশগুৰি বজাৰত যে 100 পৰা 150 টকা হ'ল সেইবিলাকৰ দায়িত্ব ৰঞ্জিত দাসৰ নাছিলে নেকি